কবিতাৰ শিৰোনাম নিগাজী ঠিকনা। দিনটো ঠিকেই থাকে, এন্ধাৰ হ'লে ভাবোঁ ক'ত কটাম ৰাতিটো আজি। গৃহহীন আছিলোঁ মই, যাযাবৰী জীৱন। আনকি তুমি অহাৰ দিনাও পৰেনে মনত? চিৰিয়াখানাৰ কাষৰ ভাড়াঘৰটোৰ পৰা গুচি আহিলা তুমি। লগত লৈ আহিছিলা কিতাপ আৰু লেপতুলি তোমাৰ। মই ৰৈ আছিলোঁ গণেশগুৰিত, প্ৰাৰ্থনা চুইটছত। অপেক্ষাৰত সময়খিনি আছিল মোৰ তুমি মই। সেইখিনিলৈকে আহিছিলা চিটি বাছত তুমি। সেইখিনিতেই এখন ৰিক্সাত উঠিলোঁ দুয়ো। হয়তো আধা মাইল হ'ব। পথ চোৱা হৈছিল মোৰ তুমি মই সুবাসেৰে পূৰ্ণ। উপস্থিত হ'লোঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ অফিচত দুয়ো। অফিচটোত আছিল তেতিয়া কমৰেড পদ্মকমল ফুকন, শিৱসাগৰৰ। প্ৰথম তেওঁকেই জনালোঁ তোমাক পলুৱাই অনাৰ কথা। অৱশ্যে মোৰ এই সিদ্ধান্তৰ কথা জনাইছিলোঁ প্ৰিয়তম শিল্পী মোৰ খগেন মহন্তক প্ৰথম। লৈও গৈছিলোঁ গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ তেওঁৰ চেম্বাৰলৈ এদিন তোমাক। খুব মৰম কৰিছিল খগেন মহন্তই মোক। সেইবাবে চাগে জনাইছিলোঁ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা তেওঁক প্ৰথম। বাৰু যি নহওক, তুমি অহাৰ আগলৈকে অঘৰী আছিলোঁ মই। তোমাক লৈ বিচাৰিছিলোঁ ভাড়াঘৰ, চলাথ কৰিছিলোঁ মহানগৰীৰ পথ উপপথ। খালী থকা সত্ত্বেও কোনেও দিয়া নাছিল ভাড়াঘৰ আমাক। বিফল মনোৰথেৰে উভতিলোঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ অফিচলৈ আকৌ। কমৰেড পদ্মকমল ফুকনে ক'লে, কোনে দিব অচিনাকি এহাল ডেকা গাভৰুক ভাড়াঘৰ? কিটিপটো তেওঁৱে দিলে। কাষৰ এখন দোকানৰ পৰা এটা সেন্দুৰৰ টেমা আনি পিন্ধাই দিলোঁ শিৰত সেন্দুৰ তোমাক। সেয়াই আছিল পত্নীৰূপে বৰণ কৰা এক অপৰূপ মুহূৰ্ত মোৰ তোমাক। দিব জনা নাছিলোঁ সেন্দুৰ মই শিৰত তোমাৰ। গালে মুখে বিয়পিছিল তোমাৰ সেন্দুৰ। ৰুমালেৰে মচি দিছিলোঁ মই। সুগন্ধি একমাত্ৰ মেৰিজ চাৰ্টিফিকেট হৈ আজিও আছে বাকচত আমাৰ সেই ৰুমাল। বাৰু যি নহওক, ন কইনাক লৈ আকৌ আৰম্ভ হ'ল ভাড়াঘৰ বিচৰা যাত্ৰা মোৰ। সেইবাৰ বৰ সহজে পালোঁ চচলত এটা ভাড়াঘৰ। মচি কাচি বৰ মৰমেৰে আদৰিলোঁ তোমাক সেই ভাড়াঘৰৰ গৰাকীয়ে, ন কইনাক মোৰ। আবেলি হৈছিল তেতিয়া। ভাড়াঘৰটোত তোমাক অকলে এৰি হেঙেৰাবাৰী হাউচিং কলনীত থকা হোমেন বৰগোহাঁইৰ ঘৰত উপস্থিত হ'লোঁ মই। এটকাও নাছিল পকেটত। 1500 টকা ধাৰে লৈছিলোঁ প্ৰিয়তম মোৰ সাহিত্যিকগৰাকীৰ পৰা। লিখি থৈ গৈছে এই কথা তেওঁ পূৰ্বাচলত আমাৰ অসমৰ দেওবৰীয়া পৰিকাত। বেলেগ ধৰণে কিন্তু। মনত পৰেনে তোমাৰ? পৰেনে মনত? সেই টকাৰে এখন খাট আৰু তোমাৰ পঢ়া চকী মেজ এযোৰ কিনি ভাড়াঘৰটোলৈ উভতোতে গধূলি হৈছিল। কি যে আনন্দ মুখৰ আছিল সেই গধূলিটো। ইমান মনোমোহা গধূলি ইয়াৰ আগে কেতিয়াও অহা নাছিল মোৰ জীৱনলৈ। নিশাৰ ভাগলৈ সেইদিনা বৰষুণ আহিছিল, চিপচিপীয়া কোমল বৰষুণ। গৰজিছিল মেঘেও। গৰ্জন নহয়, যেন প্ৰেমৰ গুঞ্জন আছিল সেয়া। পৰেনে মনত খন? মেঘে বিজুলীয়াইছিলোঁ সেইদিনা। ভাড়াঘৰটোৰ দৰজা বেৰৰ ফাঁকেৰে অহা বিজুলীৰ উজ্জ্বল চমকত উজলিছিল তোমাৰ সুকোমল নিষ্পাপ মুখ। ইমান মনোমোহা নিশা ইয়াৰ আগে কেতিয়াও অহা নাছিল জীৱনলৈ মোৰ।
সেইদিনা নৈ খোৱা আহাৰ কোনে খুৱাইছিল আমাক পৰেনে মনত? অজিত পেগুৱে, ইঞ্জিনিয়াৰ অজিত পেগুৱে। আমাৰ কাষতে আছিল ভাড়াতীয়া হিচাপে তেওঁ। বৰ দীঘলীয়া হ'ব সেই কথা ক'লে। সেই যে মাহমৰা সমষ্টিৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ বিধায়ক, তেওঁৰ পুত্ৰ দিগন্তই এটা স্তূপ উপহাৰ দিছিল আমাক। স্তূপটো ফুটা এটা আছিল, পাম দিওঁতে পিৰ পিৰকৈ ওলাই গৈছিল কেৰাচিন। তুমি খিলখিলাই হাঁহিছিলা অকণমানি ছোৱালীজনী হৈ মোৰ কাষত বহি, পৰেনে মনত? তোমাৰ হাঁহি শুনি অজিত পেগু ওলাই আহিছিল আমাৰ চোতাললৈ, ভাড়াঘৰৰ চোতাললৈ। আমাৰ দুৰৱস্থা দেখি তেওঁৱে দিছিল প্ৰস্তাৱ, আজি নিশাটো আমাৰ ঘৰতে খাবা দেই। ইমান আনন্দ পাইছিলোঁ আমি, একে মুখে দুয়ো আমি গ্ৰহণ কৰিছিলোঁ তেওঁৰ প্ৰস্তাৱ। সেইদিনা আমি নৈশ আহাৰ পেগুদাৰ পৰা ল'লোঁ। বৰ্তমান তেওঁ মহানগৰীৰ বৰবাৰীৰ স্থায়ী বাসিন্দা। গ্ৰীষ্মৰ বৰষাৰ কৰ্কশ দিনবোৰৰ দৰে যাতনাদায়ক আছিল মোৰ জীৱন। তাৰ মাজতে ফৰকাল এটি শৰৎ হৈ আহিলা তুমি জীৱনলৈ মোৰ। উৰ পৰিল অঘৰী জীৱন মোৰ, নিগাজি ঠিকনা হ'ল তোমাৰ বুকু। তেতিয়াও আজিও আৰু অদূৰ ভৱিষ্যতলৈ। আজি 10 অক্টোবৰ, উপজা দিন তোমাৰ। শৰতৰ মাজনিশা উপজি মোৰ অঘৰী জীৱনৰ অমানিশা আঁতৰোৱা নিশামণি তুমি। নিশামণি মানে জন, মোৰ প্ৰেমৰ জন। উপজা দিনত এই উপহাৰ তোমালৈ মোৰ, এক মনোৰম স্মৃতি মোৰ, জান মোৰ, নিগাজি ঠিকনা।